নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছো। বন্ধুসকল, আজি মই আছো লখিমপুৰৰ নাৰায়ণপুৰৰ এইডোখৰ শিমলুগুৰি অঞ্চলৰ কুকচাবাৰীত আৰু তাৰে এজন ব্যক্তি ঘৰত আহিছো আৰু তেখেতে ছাগলী পালন কৰি আছে। আজি কেইবাবছৰ ধৰি ছাগলী পালন কৰি আছে, লোকেল ব্ৰিডৰ পৰা কৰি আছে আৰু লোকেল ব্ৰিডৰ পৰা কৰি লগতে আপোনাৰ বিটালৰ ক্ৰছ কৰিছে ন আপুনি? বেটালৰ মানে ক্ৰছ কৰিছে, ক্ৰছ কৰি তাৰ পোৱালি উৎপাদন কৰিছে আৰু কেনেকে ধৰণেনো তেখেতে কৰি আছে ঘৰতে ছাগলী পালন আৰু এই বাৰিষা ছিজনত কি কৰে বা কেনেকে ধৰণে কি কি মেডিচিন খুৱায় সেই সকলোখিনি আজি জানিবলৈ চেষ্টা কৰিম তেখেতৰ পৰা। আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। দাদা নমস্কাৰ। নমস্কাৰ। হয়, আপোনাক মই আসাম ফাৰ্মিং চেনেললৈ স্বাগতম জনাইছো আৰু আপোনাৰ নামটো আৰু আপোনাৰ এই ঠাইডোখৰৰ বিষয়ে আপুনি প্ৰথম জনাই দিবচোন। মোৰ নাম বাবুল দত্ত হয়, লখিমপুৰ ডিষ্ট্ৰিক্ট শিমলুগুৰি হয়। আমাৰ কুকচাবাৰী বুলি কয়। কুকচাবাৰী হয়। আপুনি ছাগলী ফাৰ্মৰ সৈতে যিহেতু জড়িত, আপুনি নিজৰ ঘৰতে ছাগলী ফাৰ্ম কৰি আছে, এইখিনি আপুনি কিমান দিনৰ পৰা কিমান বছৰ হ'ল আপুনি ছাগলী ফাৰ্ম কৰি থকা? মই কৰি থকা টাইম হ'ল, হয়, কিন্তু প্ৰথমতে কৰিছিলো ডাঙৰ হৈছিলেগে, হয়, তাৰপৰা 16 কেজি 18 কেজি হৈছিলে। তেনেকুৱাতে ৰাতি 4টা চুৰ কৰিলে, খাচী ছাগলী কৰিছিলে, হয়। তাৰপিছত এতিয়া সেইখিনি বেছি থকাকেইটা বেছি এতিয়া মাইকী ছাগলী আনিছো। মাইকী ছাগলী কৰিছে, হয়। তো সেই মাইকী পোৱালি আছে। আপোনাৰ যিখিনি জাতটো হয়, এই জাতটো এইখিনি লোকেল হয়। বেটেলৰ ক্ৰছ 5টা আছে। বেটেলৰ ক্ৰছ আছে নেকি? ক্ৰছ আছে পোৱালি হয়। হয়, বেটেলৰ ক্ৰছ যিকেইটা পোৱালি হয়, সেই পোৱালিকেইটা কি মতা নে মাইকী? মতাও আছে মাইকীও আছে। যিহেতু আপুনি লোকেল ছাগলীৰ পৰাই আপুনি বিটেল ক্ৰছ কৰিছে আৰু ইহঁতৰ লোকেল ছাগলীৰ মানে আপোনাৰ পোৱালি দিয়াৰ সময়সীমাটো কেনেকুৱা? মানে কিমান দিনৰ ভিতৰত আপুনি পোৱালি এবাৰ পোৱালি দিয়াৰ পিছত কিমান দিনৰ ভিতৰত এনেকে পোৱালি দিয়ে? 6 মাহ 7 মাহ তেনেকুৱা। আৰু কিমানটাকৈ পোৱালি দি আছে আপোনাৰ এতিয়া 2টাকে দিছে। এতিয়া 2টাকে পোৱালি দি আছে। পোৱালিকেইটা কেইটামান ওলাই গ'লে এইকেইটা বেটেলৰ ক্ৰছ হয়, হয়। আৰু ভিতৰত আছে 2টা। মুকলিকে মেলি দি পোহে নে আপুনি? এতিয়া চব বান্ধি ৰাখে, খৰালি দিনতো বান্ধি ৰাখে। দানা দিওঁ খাবলৈ, হয়। দিনটো বান্ধি থওঁ, সন্ধিয়া টাইমত দানা দিওঁ। দানা কেনেকুৱা ধৰণে দানা দিয়ে আপুনি? দানা কবি চবি এনেকে দিওঁ। কবি দিছো, হয়। তাৰপিছত মাটিমাহৰ কটালি, এই চাপৰ আৰু খুদ গোটেইখিনি একেলগত মিলাই সিজাই দিয়ে। জাতিলাও এনেকে সিজাই দিওঁ। হয়, হয়। খৰালি টাইম বাৰিষা টাইমত এইবোৰ কবি চবি ইমান নাপায়, হয়। তেতিয়া মই এইবিলাক ঢেকীয়া কাটি পেলাই সিজাই দিওঁ, হয়, হয়। তেনেকেও খায়। ইয়াতে আপুনি গোটেইখিনি ছাগলী ইয়াতে বান্ধি থয়? ইয়াতে বান্ধিছো। এতিয়া জেগাটো কমি গৈছে, পোৱালি আছে যে। ইটো চাইডেও আছে। পোৱালি থকা আছে, পোৱালি থকা আছে, সেইকাৰণে চাইড কৰি ৰাখিছে নহয়? এতিয়া অকণ ডাঙৰকে বনাবলৈ ৰেডি কৰি আছো। তো এতিয়া বাৰিষা ছিজনটো আপুনি কেনেকে ধৰণে ৰাখে? বাৰিষা গছ পাত দিওঁ, ঘৰতে ৰাখো, তাৰপিছত দানা দিওঁ। কিবা ঘাঁহৰ খেতি চেতি কৰে নেকি আপুনি? ঘাঁহৰ খেতি বৰ্তমানলৈকে কৰা নাই, হয়। গোমধান অলপমান সিঁচি থোৱা আছে, হয়। এতিয়া বাৰিষা হলে সেইখিনিকে কাটি মেলি খাম। গোমধানটোও খায়, পাতটোও খায়। তো ইয়াত আপোনাৰ এতিয়া আপুনি ক'বলৈ গ'লে ছাগলী পালনৰ ক্ষেত্ৰত মানে কেনেকুৱা ধৰণৰ আপুনি বেনিফিটটো কেনেকুৱা দেখিছে আপুনি ছাগলী পালন? বেনিফিটটো আছে, পোৱালি বেচিলে পইচা পায়, হয়। পোৱালি ধৰি লওক এতিয়া 2টা পোৱালি দিছে, 3 মাহ 4 মাহ পোহাৰ পিছত এটা পোৱালিত 3,000 4,000 তেনেকে বেচিব পাৰি। হয়, এজনী ছাগলী যদি 2টা দিয়ে তেতিয়াহ'লে 6,000 টকা 3 মাহৰ ভিতৰত, হয়। তো মতা ছাগলীক মানে খাহী ছাগলী পোহাতকৈ আপোনাৰ মানে মাইকী ছাগলী লাভ আছে। পোৱালি বেচিব পাৰে সোনকালে। মতাটো ধৰি লওক আপুনি 2 বছৰ 1.5 বছৰ পুহিব লাগিব, বা 1 বছৰ পুহিব লাগিব, হয়। তেনেকে হলে ধৰি লওক এটা বেচিলে আপুনি 8,000 10,000 বেচিব পাৰে, হয়। কিন্তু পোৱালি 2টা বেচিলে আপুনি 6,000 পাব। আৰু সেই পোৱালি 2টা 3 মাহতে বেচিব পাৰি। আৰু ঘাঁহ খোৱাব দৰকাৰ নাই, সিহঁতি মাকৰ গাখীৰ খাই সেইটো টাইমতে বিক্ৰী কৰিব পাৰিব, নহয় জানো? আৰু ইয়াত ভৱিষ্যত পৰিকল্পনা আপোনাৰ আছে নেকি কিবা? আৰু অলপ বহলাম বুলি ভাবি আছো, হয়। মানে ফাৰ্মখন অলপ ডাঙৰ কৰিব বুলি ভাবি আছো। ইয়াৰ ক্ষেত্ৰত আপোনাৰ কি বুলি কয়, মেডিচিনৰ ক্ষেত্ৰত জনাওকচোন। আপুনি ছাগলী কেনেধৰণে আমি মানে প্ৰতিপালন কৰোঁতে পালন কৰি থাকোঁতে কেনেকুৱা ধৰণৰ মেডিচিন বিলাক আমি লগত ৰাখিব লাগে বা কি কি মেডিচিন? মানে পেলু ঔষধ খুৱাই থাকিব লাগে মাজে মাজে, হয়। তাৰপিছত চৰ্দি তৰ্দি হৈ থাকে, হয়। আকৌ দেখুৱাই মেলি থাকিব লাগে, ট্ৰিটমেণ্ট কৰাই থাকিব লাগে। এতিয়া চবৰে চৰ্দি হৈছিলে, এতিয়া ভাল হৈছে। চৰ্দিৰ কাৰণে কেনেকুৱা কি? চৰ্দিৰ কাৰণে আমি কি কৰিলো, মেডিচিন বেলেগৰ পৰা নানিলো। আমাৰ দেউতাই ঘৰতে ঔষধ দিয়ে, নিমনিয়া ঔষধ দিয়ে, তাৰে ঔষধ খুৱাই দিলো, চব ভাল হৈ গ'ল। বনৰীয়া ঔষধ মানে বন ঔষধ খুৱাই ভাল হৈ গ'ল, হয়। এইটো ভাল দেখোন। তেতিয়াহ'লে মানে সেই
মানে ফাৰ্মাচীৰ পৰা আপুনি মেডিচিন অনাতকৈ মানে গাঁৱলীয়া ঔষধ পাৰিলে ভাল হয় ন এই বস্তু মই আজি আছিলে এতিয়া ভাল হৈছে অলপ সব নিমুনিয়া ঔষধ খুৱাই দিছে এইটো এটা ভাল কথা আজি জানিব পাৰিলো দেই মানে বহুতৰ ক্ষেত্ৰত কি হয় আপোনাৰ এই প্ৰব্লেম যেতিয়া ছাগলী বেমাৰ হয় বা জ্বৰ হয় বা চৰ্দি লাগে তেতিয়াহ'লে কি হয় ফাৰ্মাচীত বা মেডিচিন আনিবলগীয়া হয় বা কিছুমান নাজানে কি মেডিচিন খাব লাগে তেনেকে মানে ছাগলীবিলাক অকমান অসুবিধা সৃষ্টি হয় ছাগলীবিলাকত দাদা মই আপোনাক ধন্যবাদ জনাইছো আপুনি যে মোক এই আপোনাৰ ইমান ব্যস্ততাৰ মাজৰ পৰাও মোক ইমানখিনি সময় দি আমাৰ দৰ্শকসকলক ছাগলী পালনৰ বিষয়ে যিখিনি সবিশেষ মানে ইনফৰমেশ্যন দিলে সেইখিনিৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো আৰু আপুনিও যাতে আপোনাকো ধন্যবাদ জনাইছো ধন্যবাদ আৰু এই ফাৰ্মখনৰ পৰা যাতে আপুনি আৰু আগুৱাই যাব পাৰে আৰু যাতে ইয়াতকে আপুনি যিহেতু আপোনাৰ যিটো ভৱিষ্যত পৰিকল্পনা আছে এখন ডাঙৰ ফাৰ্ম কৰা তো তেনেকৈ যাতে ধুনীয়াকৈ আপুনি কৰি যাব পাৰে তাৰে মই ভগৱানৰ ওচৰত কামনা কৰিছো ধন্যবাদ।